নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ কম ৰাষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত যদি আপোনালোকৰ ধন টকা পইচা ক'ৰবাত ফচি যায়, তাক কেনেকৈ আমি উদ্ধাৰ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিবলৈ কৈছোঁ। বন্ধুসকল, ইয়াৰ আগতেও মই আপোনালোকৰ লগত যদি আপোনাৰ ধন টকা পইচা ক'ৰবাত ফচি আছে, কাৰোবাক আপুনি ধাৰলৈ দিছিলে কিন্তু সেই পইচা আপুনি ঘূৰাই পোৱা নাই, আপোনাৰ মানি ব্লকেজ হৈ আছে, তাৰ কাৰণে আমি কি উপায় কৰিব লাগে সেই বিষয়ে আগতেও মই কৈছিলোঁ। ছুইচ ৱৰ্ডৰ সম্পৰ্কে আপোনালোকৰ লগত মই এঞ্জেল নাম্বাৰ সম্পৰ্কে শ্বেয়াৰ কৰিছিলোঁ, যি দুটা অত্যন্ত পৰীক্ষিত। সেই উপায়কেইটা কৰি বহুকেইজন ব্যক্তি উপকৃত হৈছে। তেওঁলোকে মোক ফোনৰ যোগেদি, হোৱাটছএপৰ যোগেদি এই কথা জনাইছে। আজি মই আপোনালোকৰ লগত ধন টকা পইচা ফচি যোৱাৰ মুখ্য কাৰণনো কি সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আৰু তাৰ উপায় হিচাপে আমি কি কৰিব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰথম কথা হ'ল, যদি আপোনাৰ ধন টকা পইচা ফচি যায়, ইয়াৰ মুখ্যতঃ বহুতকেইটা কাৰণ থাকে। ঘৰৰ বাস্তুৰ দুখৰ কাৰণে বা আপোনালোকৰ জন্মকুষ্ঠিত যদি কিবা দুখ থাকে, তেতিয়াও আপোনাৰ ধন টকা পইচা ক'ৰবাত ফচি যায় আৰু সেই পইচা ঘূৰাই পোৱাৰ ক্ষেত্ৰত আপোনালোকৰ বিভিন্ন সমস্যা হয়। প্ৰথম কথাটো হ'ল, যদি আপোনাৰ জন্মকুষ্ঠিত ষষ্ঠ ঘৰত আৰু অষ্টম ঘৰত শুক্ৰ গ্ৰহ বহি থাকে। আমি সকলোৱে জানো ধন টকা পইচাৰ কাৰক গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ যদি ষষ্ঠ ঘৰত বা অষ্টম ঘৰত বহি থাকে, তেতিয়াও আপোনাৰ পইচা ক'ৰবাত ফচি যোৱাৰ সম্ভাৱনা থাকে আৰু সেই পইচা ঘূৰাই পোৱাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হয়। তাৰোপৰি আপোনাৰ জন্মকুষ্ঠিত যদি শুক্ৰ আৰু কেতুৰ কম্বিনেশ্যন থাকে, যোগ থাকে, একেলগে কোনোবা এটা ঘৰৰ ভিতৰত যদি শুক্ৰ আৰু কেতু থাকে, তেতিয়াও আপোনাৰ ধন টকা পইচা ক'ৰবাত ফচি যোৱাৰ সম্ভাৱনা থাকে আৰু সেই পইচা ঘূৰাই পোৱাৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যা হয়। তাৰ উপায় হিচাপে আপোনালোকে প্ৰত্যেক দিনে গাই গৰুক কিবা নহয় কিবা এটা খুৱাব লাগে। যিহেতু গাই গৰুক যদি আমি সদায় কিবা নহয় কিবা এটা খুৱাওঁ, তেন্তে শুক্ৰ গ্ৰহ সন্তুষ্ট হয় বুলি কোৱা হৈছে। আৰু তাৰ উপৰি মা লক্ষ্মী যদি আমি সদায় পূজা কৰোঁ বা মা লক্ষ্মী সদায় মন্ত্ৰ জপ কৰোঁ, তেতিয়াও আমাৰ ধন টকা পইচা য'ত ফচি আছে তাৰ পৰা উদ্ধাৰৰ বাট মুকলি হয়। আৰু যদি আপোনাৰ জন্মকুষ্ঠিত শুক্ৰ কেতুৰ কম্বিনেশ্যন আছে, তেন্তে আপোনালোকে তাৰ উপায় হিচাপে প্ৰত্যেক দিনে কুকুৰক ব্ৰেড এডোখৰ লৈ ল'ব, ব্ৰেডত অকণমান দৈ অথবা মাখন লগাই কুকুৰক খাবলৈ দিব আৰু ইয়াক কণ্টিনিউ 21 দিন বা 43 দিন কৰিব। চাব আপোনালোকৰ ফচি থকা পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। বন্ধুসকল, সম্পূৰ্ণ বিশ্বাস সহকাৰ কৰিব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, টকা পইচা ফচি যোৱাৰ আৰু এটা কাৰণ আমাৰ ঘৰতে থাকে। যদি আমাৰ ঘৰত দক্ষিণ পূব দিশত আৰু উত্তৰ দিশত বাস্তুৰ দোষ থাকে, বহুতে দক্ষিণ পূব দিশত ষ্ট'ৰ ৰুম নিৰ্মাণ কৰি থয়। ষ্ট'ৰ ৰুম নিৰ্মাণ কৰি থোৱাত বিভিন্ন ধৰণৰ অলাগতিয়াল বস্তুৱে সেই ঠাইডোখৰ ব্লক কৰি ৰাখে। আৰু বহুতে উত্তৰ দিশতে কিটচেন নিৰ্মাণ কৰি দিয়ে, টয়লেট নিৰ্মাণ কৰি দিয়ে, ষ্ট'ৰ ৰুম নিৰ্মাণ কৰি দিয়ে। তেতিয়াও আপোনালোকৰ ধন টকা পইচা ফচি যায়। কিয়নো এই দুইটা দিশকে বাস্তুত ধন টকা পইচাৰ দিশ বুলি কোৱা হৈছে। ধন টকা পইচাৰ দিশ হিচাপে উত্তৰ দিশটোক কুবেৰৰ দিশ বুলি কোৱা হৈছে, সাধাৰণতে দক্ষিণ পূব দিশটোক লক্ষ্মী স্থান বুলি কোৱা হৈছে। এই দুইটা স্থানত যদি আপোনাৰ ঘৰত বাস্তুৰ দোষ থাকে, তেন্তে আপোনালোকে জানি ল'ব আপোনালোকৰ ধন টকা পইচাৰ সমস্যা হ'বই। আপোনাৰ পইচা ক'ৰবাত নহয় ক'ৰবাত ফচি যাবই। গতিকে আপোনালোকে যদি আপোনাৰ ঘৰত উত্তৰ দিশত বা দক্ষিণ পূব দিশত বাস্তুৰ দোষ আছে, টয়লেট আছে, আপোনালোকৰ উত্তৰ দিশত কিটচেন আছে, ষ্ট'ৰ ৰুম আছে, চিৰি আছে, তাৰ উপায় হিচাপে আপোনালোকে কি কৰিব লাগে আপোনালোকে নিশ্চয় জানে, কাৰণ মই ইয়াৰ আগতেও আপোনালোকক প্ৰত্যেকটো বাস্তু দুখৰে কি উপায় কৰিব লাগে সেই বিষয়ে কৈছিলোঁ। উত্তৰ দিশটো আপোনালোকে ধুনীয়াকৈ চাফ চিকুণ কৰি ল'ব। তাৰপিছত উত্তৰ দিশতে আপোনালোকে কুবেৰ দেৱতাৰ এটা মূৰ্তি ৰাখি থ'ব আৰু উত্তৰ দিশত যদি বাস্তু দোষ আছে তাৰ প্ৰতিকাৰ আগতে কৰি ল'ব। দ্বিতীয়তে, যদি আপোনালোকৰ ঘৰৰ দক্ষিণ পূব দিশত অগ্নিকোণত বাস্তুৰ দোষ আছে, তেন্তে তাৰ প্ৰতিকাৰ কৰি ল'ব। যদি তাত আপোনালোকৰ পানীৰ বৰিং আছে, টয়লেট আছে, চিৰি আছে, ষ্ট'ৰ ৰুম আছে, তাৰ প্ৰতিকাৰ কৰি ল'ব। তাৰপিছত আপোনালোকে সেই ঠাইডোখৰ ভালকৈ চাফা কৰি কণ্টিনিউ 21 দিন দক্ষিণ পূব দিশত ঘিউৰ চাকি আপোনালোকে দিব। ঘিউৰে চাকি আপোনালোকে কণ্টিনিউ 21 দিন সেই দক্ষিণ পূব দিশত জ্বলাব। আৰু এই উপায়টো আপোনালোকে সোমবাৰৰ পৰা আৰম্ভ কৰিব আৰু 3টা সোমবাৰে আপোনালোকে এটা ডালিমো আপোনালোকে সেই চাকিটোৰ ওচৰত ৰাখিব। 3টা সোমবাৰে আপোনালোকে ৰাখিব আৰু ৰাতিপুৱা, অৰ্থাৎ সোমবাৰে ৰাতি ৰাখি মঙলবাৰে ৰাতিপুৱা আপোনালোকে ডালিমটোৰ ৰসখিনি বাহিৰ কৰি কোনোবা যদি ওচৰত মন্দিৰ আছে তাত দান কৰিব, নহ'লে কোনো গছৰ গুৰিত আপোনালোকে অৰ্পণ কৰিব। চাব আপোনালোকৰ মানি ব্লকেজৰ সমস্যা লাহে লাহে আঁতৰি যাব। বন্ধুসকল, সম্পূৰ্ণ পৰীক্ষিত উপায় আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা ভাল ফল লাভ কৰিব। বন্ধুসকল,
আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমাৰ ঘৰত কোনকেইটা বস্তুডোখৰ কাৰণে মানি ব্লকেজ হয়, পইচা পাতি য'ত ত'ত ফচি যায় আৰু তাৰ প্ৰতিকাৰ হিচাপে আমি কি কৰিব লাগে সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।